ভীমাশংকৰ জ্যোতিৰ্লিংগত গৈছিলোঁ পবিত্ৰ শাওণ মাহ উপলক্ষে। বাবা ভীমাশংকৰে সকলোলৈকে সুদৃষ্টি ৰাখক তাৰে কামনা কৰিছোঁ। ভীমাশংকৰ জ্যোতিৰ্লিংগ গুৱাহাটীৰ পামহিৰ ওচৰৰ ডাকিনী পাহাৰত অৱস্থিত এটি জ্যোতিৰ্লিংগ। খুব ভাল লাগে ইয়াৰ প্ৰাকৃতিক পৰিৱেশ। মই যোৱা বছৰ আহিছিলোঁ আৰু এই বছৰো আহিছোঁ। গাড়ী পাৰ্কিং কৰিবলৈ খুব সুন্দৰ ঠাই আছে, আপোনালোকে গাড়ী পাৰ্কিং কৰিব পাৰিব আৰু অকণমান খোজকাঢ়িয়ে গণেশ মন্দিৰটো দেখিবলৈ পাব। গণেশ বাবাৰ ওচৰত আমি চাকি ধূপ জ্বলাই পেলাই পুনৰ আগলৈ গতি কৰিম। প্ৰথমতে গণেশ বাবাৰ ওচৰত চাকি ধূপ জ্বলাই লওঁ আৰু বহুত বেছি বৰষুণ দেখিছে, তিতি তিতি আহিছোঁ। ইমান ভাল লাগিছে, মানে ইমান পবিত্ৰ লাগিছে, কি ক'ম আপোনালোকক। এয়া গণেশ মন্দিৰত চাকি ধূপ জ্বলাই পেলাই আমি আগলৈ আগবাঢ়িম। মোৰ সামান্য জ্ঞানেৰে আপোনালোকক এই জ্যোতিৰ্লিংগটোৰ বিষয়ে কিছু কথা আভাস দিম। যদি কিবা ভুল দেখে আঙুলিয়াই দিব। শিৱপুৰাণত উল্লেখ থকা মতে লংকেশ্বৰ ৰাৱণৰ ভায়েক কুম্ভকৰ্ণই পাতলৰ ৰজাৰ পুত্ৰী কাৰ্কতিক বিয়া কৰিব বিচাৰিছিল। ৰাৱণে পাতালপতি আৰু কুম্ভকৰ্ণক ৰামৰ বিৰুদ্ধে যুদ্ধত আমন্ত্ৰণ জনায়। কিন্তু কুম্ভকৰ্ণই যেতিয়ালৈ ৰাৱণে তেওঁক কাৰ্কতিৰ সৈতে বিবাহত সন্মতি প্ৰদান নকৰে তেতিয়ালৈকে যুদ্ধত যাবলৈ অসন্মত হয়। পিছত নাৰদ মুনিৰ উপদেশত ৰাৱণে এই বিবাহলৈ সন্মতি প্ৰদান কৰে। বিয়াৰ পিছত কাৰ্কতিক এৰি কুম্ভকৰ্ণ যুদ্ধলৈ ৰাওনা হয়। যুদ্ধত কুম্ভকৰ্ণৰ মৃত্যুৰ পিছত কাৰ্কতিয়ে কুম্ভকৰ্ণৰ পুত্ৰক জন্ম দিয়ে আৰু সেই পুত্ৰই ভীমাসুৰ নামেৰে পৰিচয় লাভ কৰে। পিছলৈ ভীমাসুৰে ভগৱান ব্ৰহ্মাক তপস্যা কৰে আৰু তেওঁৰ পৰা বৰদান লাভ কৰে। বৰদান লাভ কৰি ভীমাসুৰে ভগৱান বিষ্ণুক প্ৰত্যাহ্বান জনায় আৰু যুদ্ধলৈ আমন্ত্ৰণ কৰে। বিষ্ণুই এই প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি জনায় আৰু ভীমাসুৰৰ সৈতে যুদ্ধ কৰে। ব্ৰহ্মাৰ বৰদানৰ মূল্য ৰাখিবলৈ এই যুদ্ধত বিষ্ণুৱে পৰাজয় বৰণ কৰে। ইয়াৰে পিছত ভীমাসুৰ অহংকাৰী হৈ পৰে আৰু বিভিন্ন ৰজাক বশ আৰু বন্দী কৰা আৰম্ভ কৰে। ভীমাসুৰে কামৰূপৰ ৰজা প্ৰিয়ধৰ্মনক পৰাজিত কৰি তেওঁক আৰু তেওঁৰ পত্নী দক্ষিণাদেৱীক কাৰাৰুদ্ধ কৰি ৰাখিছিল। প্ৰিয়ধৰ্মন আৰু তেওঁৰ পত্নী শিৱ ভক্ত আছিল আৰু তেওঁলোকে কাৰাগাৰতো শিৱৰ আৰাধনা কৰিছিল। ভীমাসুৰে তেওঁলোকৰ আৰাধনাত আঘাত নজন্মাবলৈ সৈনিক পঠিয়াইছিল, কিন্তু শিৱৰ ক্ৰোধত সকলো ভস্ম হৈছিল। সেয়ে ভীমাসুৰে প্ৰিয়ধৰ্মনক নিধন কৰিব বিচাৰিছিল। চাওকচোন, কিমান কথা আমি জনা নাছিলোঁ, আনকি ময়ো জনা নাছিলোঁ। আৰু এই জ্যোতিৰ্লিংগটোৰ কথানো মানুহে জানিবলৈ কিমান দিন হৈছে ভালকৈ, নহয় জানো? আগতে ক'ৰবাত এজন দুজনহে ভক্ত তেনেকৈ আহিছিল আৰু এতিয়া অগণন। ছ'চিয়েল মিডিয়া হোৱাৰ পৰা আচলতে আমি সকলো ধৰণৰ খবৰ, ভালেই হওক বেয়াই হওক, সকলোবোৰ পাওঁ আৰু এইটো এটা পজিটিভ কথা যদি ভালভাৱে আমি ব্যৱহাৰ কৰোঁ। ইমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ নহ'লে জানো আমি মুখামুখি হ'ব পাৰিলোহেঁতেন। খুব ভাল লাগে। এয়া গণেশ বাবাৰ ওচৰত সেৱা আগবঢ়াই আমি আগবাঢ়িছোঁ ভীমাশংকৰ জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ। যাওঁতে দেখিছেনে এই নান্দনিক পৰিৱেশটো, চাৰিওফালে সেউজীয়া সেউজীয়া আৰু সেউজীয়া। আগৰবাৰ মানে যোৱাবাৰ আহোঁতে ৰাস্তাটো ইমানখিনি ধুনীয়া কৰা নাছিলে, এইবাৰ দেখিছেনে কিমানখিনি ডেভেলপ হৈছে। আগলৈ আৰু ভাল হ'ব, যিহেতুকে খুব সুন্দৰ এইবোৰ পৰ্যটনস্থলী আৰু বাহিৰৰ পৰা যিসকল আহে ভক্ত বা যিসকলে আমাৰ গুৱাহাটীখন অসমখন ভ্ৰমণ কৰিম বুলি আহে, এই পৰিৱেশটো দেখিলে কিমান ভাল পাব। আৰু এয়া মোৰ মৰমৰ অনুৰাগী, খুব ভাল লাগিল আপোনালোকক লগ পাই। মাত লগাইছে যে, যেতিয়াই ঘৰৰ পৰা ওলাই যাওঁ তেতিয়াই ভাল লাগে আপোনালোকক লগ পালে। আৰু এয়া আহি আহি কথা পাতি পাতি আমি পাই গ'লোঁ ভীমাশংকৰ জ্যোতিৰ্লিংগৰ মূল গেট। এয়া ইমান ধুনীয়া লাগে পৰিৱেশটো, দেখিছেনে? আৰু গোটেইখিনি সা সুবিধা ইয়াতে কিন্তু কৰি দিছে। ব'লক এতিয়া আমি আগবাঢ়োঁ ভীমাশংকৰ জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈকে। এয়া বাজনীক লগ পালোঁ, বহুত ভাল লাগিল। আপোনাকো লগ পাই, আকৌ লগ পাম। আহিব, সাজু আহিব, আহিলে মোক জনাব, মাথো অহাৰ আগদিনা জনাব, কাৰণ যিহেতু মোৰো কাটিং ক্লাছ থাকে, অকণমান মিলাব লগা হয়। জনাই দিব, আগদিনাখন লগ পাম সকলোকে। এয়া দেখিছেনে, বৰষুণ দিছে, বহুত বৰষুণ দিছিল আৰু আমি ৰাতিপুৱাই আহিছোঁ, 6 বজাত আহিছোঁ ঘৰৰ পৰা। মানে সোনকালে ওলাইছিলোঁ, কিন্তু আহোঁতে আহোঁতে অকণমান যিহেতুকে আমি লগ লাগি আহিছোঁ, মোৰ কাটিঙৰ ষ্টুডেণ্টো আহিছে, তেনেকৈ খুব ভাল লাগিছে মিলিজুলি আহি। আৰু এয়া দেখিছেনে পৰিৱেশটো কিমান ভাল লগা হৈছে। এয়া আচলতে শিৱ ইয়াতে থাকে, লক্ষ্য কৰিছেনে আপোনালোকে? শিৱ বাবা থকা ঠাইবোৰ
ইমান ধৰি লওক দুৰ্গম ভাবি চালে আৰু গৈ পেলাই ইমানখিনি আহি অকণমান যদি গোটেইখিনি মেইন ৰাস্তাৰ পৰা খোজ কাঢ়িবও লাগিলহেঁতেন নহয়, আহি পোৱাৰ লগে লগে সমস্ত দুখ ভাগৰ কষ্ট নোহোৱা হৈ যায়। যোৱাবাৰ আহোঁতে বহুত গৰম আছিলে আৰু এইবাৰ বৰষুণ, দুয়োটা উপলব্ধিয়ে কৰিব পাৰিছোঁ। কিমান যে ভাল লাগিছে এয়া দেখিছেনে? এতিয়া আমি অকণমান লাইন পাতিব লাগিব। যিহেতু শনিবাৰে আহিছোঁ, ইমানখিনি মানুহ নাই ভক্ত, তথাপিও লাইন আছে, কিন্তু আন বাৰৰ তুলনাত কম আৰু, কাৰণ যিহেতু মেইন ৰাস্তাৰ পৰা লাইন হয় আৰু আমি আধাতে ৰৈ গ'লোঁ নহয় কাহিনীটোৰ। এতিয়া আপোনালোকক মই কৈ আছোঁ। যেতিয়া প্ৰিয় ধৰ্মন আৰু তেওঁৰ পত্নী শিৱভক্ত আছিল আৰু তেওঁলোকে কাৰাগাৰতো শিৱৰ আৰাধনা কৰিছিল। ভীমাসুৰে তেওঁলোকৰ আৰাধনাত আঘাত জন্মাবলৈ সৈনিক পঠিয়াইছিল, কিন্তু শিৱৰ ক্ৰোধত সকলো ভস্ম হৈছিল। সেয়ে ভীমাসুৰে প্ৰিয় ধৰ্মনক নিধন কৰিব বিচাৰিছিল। ভীমাসুৰে আৰাধনাত মগ্ন প্ৰিয় ধৰ্মনক আক্ৰমণ কৰে, কিন্তু তেওঁৰ তৰোৱাল গৈ প্ৰিয় ধৰ্মনে আৰাধনা কৰা শিৱলিংগত আঘাত হানে। লগে লগে ভগৱান শিৱৰ ভীমাশংকৰ ৰূপৰ আবিৰ্ভাৱ ঘটে আৰু তেওঁ ভীমাসুৰক বধ কৰে। শিৱৰ শৰীৰৰ ঘামেৰে এটি নদীৰ সৃষ্টি হয় আৰু ভক্তসকলে বৰ্তমান এই ধামত বৈ থকা নিজৰাটোক সেই একেটা নদী বুলিয়ে বিশ্বাস কৰে। এই ঘটনাৰ পিছত যি ঠাইত ৰজা কামৰূপেশ্বৰে শিৱৰ আৰাধনা কৰিছিল, সেই ঠাই ভীমেশ্বৰ নামেৰে পৰিচিত হ'ল। দেৱতা আৰু ভক্তসকলৰ অনুৰোধত ভগৱান শিৱই এই স্থানত ভীমাশংকৰ নামেৰে বিৰাজ কৰিবলৈ সন্মত হয়। তেতিয়াৰ পৰাই এই ধাম জ্যোতিৰ্লিংগ ৰূপে পূজিত হৈ আহিছে। কিন্তু এতিয়াহে আমাৰ মাজত আমি ভালকৈ পৰিচিত হৈছোঁ নহয় জানো? অকণমান চৌপাশটো আপোনালোকক মই দেখুৱাই দিছোঁ। এয়া দেখিছেনে? একেবাৰে এটা ভক্তিময় পৰিৱেশ, তাৰমানে কি ক'ম আপোনালোকক, আহিলে আপোনালোকে উপলব্ধি কৰিব পাৰিব। আৰু যিসকল আহিছে তেওঁলোকেতো গম পাইছে। আৰু এয়া বা কেইজনীও আমাৰ ওচৰৰে হয়, বংশৰত লগ পালোঁ, খুব ভাল লাগিল। এয়া দেখিছে, যদিও লাইন পাতিছোঁ কেনেকৈ সময়খিনি গৈছে গমেই পোৱা নাই। বৰষুণো দি আছে আজি, মানে ভাল লাগিছে আৰু মই এনেই বৰষুণত তিতি বহুত বেছি ভাল পাওঁ। এয়া দেখিছেনে? এনেকৈ লাইন পাতি পাতি গৈ আছোঁ, ভাল লাগে। ভীমাশংকৰ বা তেনেকৈ মন্দিৰত গৈ মই বহুত বেছি ভাল পাওঁ। আগতেও আপোনালোকক কৈছোঁ, মন্দিৰতেই যোৱা হয় মোৰ বেছিকৈ, কাৰণ ইমান ধুনীয়া এটা পৰিৱেশ পাওঁ, শান্তিময়, আৰু য'ত কোনো ধৰণৰ স্বাৰ্থ নাথাকে, য'ত কোনো ধৰণৰ শংকা নাথাকে, সেয়াই হৈছে মন্দিৰ। এয়া দেখুৱাই দিছোঁ, চাওক লাইনটো কিমান দূৰৰ পৰা। আমি আহোঁতে কম আছিলে, আহিয়ে আছে ভক্ত, কাৰণ যিহেতু বৰষুণ বতৰ, অকণমান দূৰৰখিনি আহি পাওঁতে দেৰিও হৈছে। আমি সোনকালে আহিলোঁ। নিজৰাটো দেখিছেনে? ইমান ধুনীয়া এটা পৰিৱেশ। এয়া মুঠতে সকলোৱে আহি পেলাই শান্তি পাইছে। আৰু বহুত গৰমত অহাতকৈ, গৰমত আহিলেও কিন্তু যদি মেইন ৰাস্তাৰ পৰা লাইন নহয়, তেতিয়াহ'লে এই ঠাইটো ঠাণ্ডা হয়, যিহেতু ইয়াতে গছ গছনি আছে। কিন্তু মেইন ৰাস্তাৰ পৰা যদি লাইন হয়, তেতিয়াহ'লে তাত ৰ'দ পৰে, বহুতখিনি ৰ'দ হয়। এয়া বাজনী দেখিছেনে? এয়া ভাল লাগিছে বহুত বেছি। ব'লক বাবাৰ দৰ্শন কৰাই দিম। আহি আহি পালোৱে আপোনালোকক, মানে লগতে লৈ একেলগতে। এয়া দেখিছেনে? আপোনালোকে নিজৰ নিজৰ ঠাইৰ পৰা এয়া বাবাক দৰ্শন কৰক, যিসকল আহিব পৰা নাই তাৰ পৰা হ'লেও। এয়া দেখিছেনে? কিমান এটা ভাল লগা সময়, মুহূৰ্ত। ময়ো আহি পালোঁ সময়খিনি। বাবাক দৰ্শন কৰি এনেকৈ আমি পানী ফুল এইখিনি দিম, অৰ্পণ কৰিম। বাবাই যাতে সকলোৰে মনৰ কামনাবোৰ পূৰণ কৰে। আকৌ আহিম যদি ভালে ৰাখে ভগৱানে, শিৱ বাবাই, ভীমাশংকৰ বাবাই, নিশ্চয় আকৌ আহিম। বহুত বেছি ভাল লাগিছে, কি ক'ম আপোনালোকক। আপোনালোকেও তাৰ পৰাই ধুনীয়াকৈ জয় ভীমাশংকৰ বাবা বুলি এটা কমেণ্ট কৰিব। মই সকলোৰে বাবে প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৰে ভাল হয়। কিমান যে ভাল লাগিছে। এয়া ওলাই আহিলোঁ, আহি পেলাই অকণমান আমি ফটো উঠিম বা ভিডিঅ' ক্লিপ অকণমান ল'ম। অকণমান পৰিৱেশটো পুনৰ দেখুৱাই দিছোঁ। দেখিছেনে? আমি আহোঁতে কিমান কম আছিল ভক্ত, এতিয়া দেখিছে কিমান লাইন হৈ গ'ল। এয়া আৰু আমি সকলোৱে লগে ভাগে যিহেতু আহিছোঁ, সকলোকে এবাৰ দেখুৱাই দিছোঁ, চাব। যিহেতু আহোঁতে অকণ বেলেগ বেলেগ হৈ গ'লোঁ, লাইনটো বেলেগ বেলেগ হ'ল, সকলোৱে মিলি জুলি আহিছোঁ, কিমান ভাল লাগিছে। জয় ভীমাশংকৰ বাবা, সকলোৰে মনোকামনা পূৰণ কৰিবা। আকৌ আমি আহিম।
যাতে শক্তি দিয়ে, লগতে যিবোৰ মনত বেয়া ভাৱ, বেয়া চিন্তা সেই সকলোবোৰ যাতে আঁতৰ কৰি দিয়ে, লগতে যিবোৰে কুচিন্তা কৰে সেইবোৰকো যাতে অকণমান সুমতি দিয়ে, তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। অকণমান দেখুৱাই দিছোঁ। এয়া সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। আজি অকণমান এটা বাহিৰৰ পৰা ব্লগ দিলোঁ আপোনালোকক। আশা কৰোঁ আপোনালোকেও ভাল পাইছে চাই, যিসকল আহিব পৰা নাই। আৰু লগ পাই বহুত বেছি ভাল লাগিছে সকলোকে। আকৌ লগ পাম, আহিব কৈছোঁৱে, হাজো আহিব। হাজোৰ পৰিৱেশো খুব ধুনীয়া, হৰগ্ৰীৱ মাধৱ মন্দিৰ পঞ্চতীৰ্থ, ভাল পাব আপোনালোকে। এয়া অকণমান দেখুৱালোঁ। এতিয়া আজি ইয়াৰ পৰা বিদায় মাগিম আমি ভীমাশংকৰ জ্যোতিৰ্লিংগৰ পৰা ঘৰলৈ বুলি। এয়া বহুত ভাল লাগিছে আৰু সোনকালে আমি দৰ্শন কৰিব পাৰিলোঁ, সেইটো ভাল লাগিছে। আৰু বৰষুণ যে আমি পালোঁ সেইটোও ভাল লাগিছে। এয়া বাইদেউহঁতক লগ পালোঁ, বহুত বেছি ভাল লাগিছে বাইদেউহঁতকো লগ পাই। ভালে থাকিব সকলো, আকৌ লগ পোৱাৰ আশাৰে আপোনালোকক আজি এৰিছোঁ। এয়া গেটটোৰ সৈতে ফটো উঠে হেনো সকলোৱে। মই অকণমান ক্লিপেই ৰাখি দিলোঁ। বহুত বেছি ভাল লাগিছে আৰু ইমান ধুনীয়া মিলাকে গোটেইখিনিয়ে কৰিছে। আৰু লগতে ইয়াতে ভোগৰো ব্যৱস্থা কৰিছে সকলো দৰ্শনাৰ্থীৰ বাবে। আৰু ইমান ধুনীয়াকৈ আপ্যায়ন কৰিছে, কি ক'ম মানে। হয়তো আজিলৈকে আপোনালোকে যিমান মন্দিৰত গৈছে তেনেকুৱা পোৱা নাই। অৱশ্যে শাওণৰ মাহটোতহে এইকেইদিন প্ৰত্যেক দিনে ভোগৰ ব্যৱস্থা কৰে হেনো। আৰু মই যোৱাবাৰো শাওণৰ মাহতে আহিছিলোঁ। এয়া শেষত পুনৰবাৰ সকলোৰে পৰা বিদায় লৈছোঁ। জয় ভীমাশংকৰ বাবা। এয়া সকলোৱে চিঞৰিছে এবাৰ। বাহঁতকো লগ পালোঁ। মোৰ অনলাইন কাটিং ক্লাছৰে হয় বাগৰাকী, ভাল লাগিছে লগ পাই। এনেকৈ যে হঠাতে লগ পাম ভবাই নাছিলোঁ। এয়া ইয়াতে ভোগৰ ব্যৱস্থা কৰিছে আৰু দেখিছেনে, দেখুৱাই দিছোঁ থালিখনত কি কি দিছিল। শেষত পুনৰ আমি সকলোৱে এখন ফটো উঠি বিদায় মাগিলোঁ ভীমাশংকৰ জ্যোতিৰ্লিংগৰ পৰা, আকৌ লগ পোৱাৰ আশাৰে।